মোৰ গা জাৰ লাগি গৈছে আজি মোৰ গা কপি উঠিছে এজনী আমাৰ শিশুজনীৰ ভৱিষ্যতটো কিয় ধ্বংস কৰি পেলালে এই প্ৰশ্নটো লাগে যে মই নিজে জানো মই ঢিঙৰ ভোটাৰ আজিৰ তাৰিখতো মই ঢিঙৰ ভোটাৰ গতিকে মই নিজে জানো ঢিং পুলিচে কি ব্যৱস্থা লয় আমি জানো ঢিঙত কেৱল আড্ডা বহে দালালৰ পৰা টকা লৈ ঢিঙৰ পুলিচে টকা খাই এতিয়ালৈকে দুজনক ধৰিব পৰা নাই কিয় ধৰিব পৰা নাই যদি তেওঁলোকৰ হাতত ফৰ্চ নাই তেওঁলোকে কিয় মুখ্যমন্ত্ৰীক কোৱা নাই ডিআইজি কোৱা নাই যে আমাক আৰু ফৰ্চ লাগে দৰকাৰ হলে CRPF আনক দৰকাৰ হলে আৰ্মি নামক তথাপিও দুজন অপৰাধীক ধৰিব লাগিবই আছে মই ভাবো প্ৰথম কথা ঢিংটোক আমাৰ খিলঞ্জীয়াৰ হাতলৈ আনিব লাগে খিলঞ্জীয়া SC কৰক ৰিজাৰ্ভেশ্যন কৰক খিলঞ্জীয়াৰ হাতত থাকক প্ৰথম কথা 2 নম্বৰ কথা পুলিচৰ পৰিমাণটো ইয়াত অলপ বঢ়াই দিলে ভাল হ'ব 3 নম্বৰ কথা এই যে আপোনাৰ যিখন ট্ৰেইনৰ কথা ক'লে সেই ট্ৰেইনৰ পৰা ডিমাপুৰৰ পৰা মানুহ অহা যোৱা কৰে মই নিজে পাইছো আপোনালোকে হয়তো জানে মই যোৱা এবছৰ ধৰি মৈৰাবাৰীত বাস কৰি আছিলো ইলেকশ্যনৰ সময়ছোৱাত আৰু তেতিয়া মই নিজেই পাইছো যে মই ৰাতি যেতিয়া ঘুৰো তেতিয়া দেখিছো তেওঁলোকে ডিমাপুৰৰ পৰা আহে অৱস্থাই নাই ড্ৰাগছ খাই ড্ৰাগছ বেগত আছেও চাগে কিন্তু খাই মদ খাই তাৰপিছত জুৱাৰ আড্ডা আপুনি এই বৰভেটিৰ পৰা এইটো যিটো আপুনি জালুগুটিৰ ফালে ৰাস্তা ওলাইছে মই এতিয়া সেইটোত আহিছো গোটেই ৰাস্তাত জুৱাৰ আড্ডা মানে যিমানবিলাক অসামাজিক কাম হৈছে এতিয়া চাওক আমি সাম্প্ৰদায়িক নহয় আমি সংবিধানক সন্মান কৰো আমি ধৰ্ম নিৰপেক্ষ মানুহ কিন্তু ধৰ্ম নিৰপেক্ষ হলেও আমি এটা কথা চাব লাগিব যে অসমত আজি যিমানবিলাক অপৰাধ হৈছে এই অপৰাধৰ 99% মানুহ কোন